নমস্কাৰ স্বাগতম জনাইছো এতিয়া বাতৰি ষ্টুডিঅ'ত প্ৰস্মিতা গোস্বামী মুখ্যমন্ত্ৰী নিযুত বাবু আঁচনিৰ শুভাৰম্ভ গুৱাহাটীৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শুভাৰম্ভ কৰে এই আঁচনিৰ জৰিয়তে স্নাতকৰ ছাত্ৰই মাহে 1000 টকাকৈ বছৰৰ 10টা মাহে পাব আঁচনিৰ ধন আনহাতে স্নাতকোত্তৰৰ ছাত্ৰই 2000 টকাকৈ বছৰৰ 10 মাহে পাব ধন ৰাজ্যৰ 47,395 গৰাকী দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰলৈ আগবঢ়োৱা হ'ব এই আঁচনি একেটা অনুষ্ঠানতে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণা আঁচনি মুকলি কৰে মুখ্যমন্ত্ৰীয়ে 2025 বৰ্ষত উত্তীৰ্ণ 48,319 গৰাকী ছাত্ৰ-ছাত্ৰীয়ে মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ জৰিয়তে প্ৰতি মাহে লাভ কৰিব 2500 টকা আনহাতে জীৱন অনুপ্ৰেৰণা আঁচনিৰ জৰিয়তে 1 এপ্ৰিল 2021 পিছৰ অসম ৰাজ্যিক আৰু কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ 2112 গৰাকী গৱেষকে লাভ কৰিব 25000 টকা 13 গৰাকী বিশেষভাৱে সক্ষম গৱেষকে লাভ কৰিব 40000 টকা ইয়াৰ লগতে 4.0 আঁচনিৰ প্ৰযুক্তি কেন্দ্ৰ ভাৰ্চুৱেলভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী জীৱন প্ৰেৰণা আৰু জীৱন অনুপ্ৰেৰণাৰ অধীনত ডিবিটি যোগে অনুদান প্ৰদান প্ৰক্ৰিয়া আৰম্ভণি কৰিবলৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ জনাইছো খবৰ কেনেকুৱা সকলোৰে এইফালে কিমান ভাল এইফালে কিমান ভাল এইফালে কিমান ভাল আজি আমাৰ লগতে অসমৰ আৰু আন বহুতো জাগাত ছাত্ৰ-ছাত্ৰী যুৱক যুৱতীসকল সমবেত হৈ আছে মই সকলোকে যি দিনটোৰ বাবে অভিনন্দন জনাইছো আজিৰ অনুষ্ঠানত আমাৰ মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া অসম চৰকাৰৰ সন্মানীয় মন্ত্ৰী প্ৰশান্ত ফুকন ডাঙৰীয়া অতিৰিক্ত মুখ্য সচিব কল্যাণ চক্ৰৱৰ্তী ডাঙৰীয়া জ্ঞানেন্দ্ৰদেৱ ত্ৰিপাঠী ডাঙৰীয়া শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰ ডাঙৰীয়া ইণ্ডিয়ান ইনষ্টিটিউট অফ ইনফৰমেশ্যন টেকনলজি গুৱাহাটীৰ প্ৰফেচাৰ এমিৰেটাছ প্ৰফেচাৰ গৌতম বৰুৱা ডাঙৰীয়া IIT গুৱাহাটীৰ প্ৰফেচাৰ পৰমেশ্বৰ আয়াৰ ডাঙৰীয়া টাটা টেকনলজি লিমিটেডৰ ভাইচ প্ৰেছিডেণ্ট শ্ৰী অতীন্দ্ৰ কুমাৰ ডাঙৰীয়াকে আদি কৰি আজিৰ সভাত উপস্থিত তিনিওটা আঁচনিৰ দ্বাৰা উপকৃত হোৱা বা হ'বলগীয়া যুৱক যুৱতী বন্ধু বান্ধৱীসকল ছাত্ৰ-ছাত্ৰীসকল অসমৰ বিভিন্ন স্থানত সমবেত মোৰ যুৱক যুৱতী বন্ধু বান্ধৱীসকল অধ্যাপক অধ্যাপিকাসকল চৰকাৰী বিষয়াসকল আৰু সুধীবৃন্দ আজিৰ দিনটো আমাৰ বাবে কেইবাটাও দৃষ্টিভংগীৰে অতি গুৰুত্বপূৰ্ণ স্বাভাৱিকভাৱে আমি সকলোৱে জানো যে আজিৰ দিনটোত আমি মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনি যাৰ দ্বাৰা স্নাতক পৰীক্ষাত সদ্য উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীসকলক মাহত 2500 টকাকৈ 12 মাহৰ বাবে এটা বিশেষ বৃত্তি প্ৰদান কৰা হ'ব মুখ্যমন্ত্ৰীৰ জীৱন অনুপ্ৰেৰণা চৰকাৰী বা ৰাজহুৱা বিশ্ববিদ্যালয়ত PhD কৰি থকা পূৰ্ণকালীন PhD ষ্টুডেণ্টসকললৈ 25000 টকা আৰু দিব্যাংগ গৱেষকসকলক 40000 টকা প্ৰদান কৰা হ'ব আজিৰ দিনটোতে আমি মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনি আৰম্ভ কৰিম যি আঁচনিৰ জৰিয়তে অসমৰ স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষত অধ্যয়ন কৰা ছাত্ৰ-ছাত্ৰীসকলক আমি মাহত 1000
আৰু 2000 টকা কৰি গোটেই শিক্ষা বৰ্ষটোত আমি প্ৰদান কৰিম আৰু তেখেতসকল যেতিয়া স্নাতক দ্বিতীয় তৃতীয় বৰ্ষও পাব এই বৃত্তিটো নিৰন্তৰভাৱে পাই থাকিব তেনে এক সুন্দৰ আঁচনি আজি আমি ইয়াতে অলপ সময় পিছতে উদ্বোধন কৰিম তিনিওটা আঁচনিলৈ অহাৰ আগতে আমাৰ ছাত্ৰ ছাত্ৰীসকল আৰু যুৱ বন্ধু বান্ধৱীসকলক মই কেইটামান প্ৰাসংগিক কথা ক'ব বিচাৰিছো আজি আমি এই মঞ্চত থিয় হৈ প্ৰায় 32খন আইটি 34খন ITI আৰু পলিটেকনিকত আমি 34টা প্ৰযুক্তি কেন্দ্ৰ আমি উদ্বোধন কৰিম এই প্ৰযুক্তি কেন্দ্ৰসমূহ নিৰ্মাণ কৰিবৰ বাবে অসম চৰকাৰ আৰু টাটা টেকনলজিৰ মাজত আমি একেলগে কাম কৰিছিলো আৰু অসমৰ প্ৰতিখন ITI আৰু পলিটেকনিকত এই প্ৰযুক্তি কেন্দ্ৰ স্থাপন হ'ব যাৰ বাবে ৰাজ্য চৰকাৰ আৰু টাটা টেকনলজিয়ে লগ লাগি প্ৰায় 3000 কোটি টকা খৰচ কৰিছে এই বিশাল প্ৰকল্পটো আৰু তাৰ লগত আমি হাতত লোৱা আন কেইবাটাও প্ৰকল্পই অসমৰ শিক্ষাৰ এটা শিফট অৰ্থাৎ আমাৰ যি গতানুগতিক শিক্ষা ব্যৱস্থা আছিলে তাৰ পৰা এটা আমি পৰিৱৰ্তনৰ পথ আমি বিচৰাৰ বাবে প্ৰয়াস আৰু প্ৰচেষ্টা কৰিছো কেইদিনমানৰ ভিতৰতে টাটা নেলকোৰ লগত আমি আৰু এখন বুজাবুজিৰ চুক্তি বা আমি একেলগে কাম কৰিম যাৰ দ্বাৰা এই প্ৰযুক্তি কেন্দ্ৰসমূহ লাহে এই বিমানসমূহ মেৰামতি সাৰ্ভিসিং আদি কৰাৰ যিটো কোম্পানী ডসাল্ট এভিয়েশন তেওঁলোকে গুৱাহাটী ইঞ্জিনিয়াৰিং কলেজত এটা কেন্দ্ৰ স্থাপন কৰিব যাৰ দ্বাৰা আমাৰ ল'ৰা ছোৱালীয়ে এৰোনেটিক ইঞ্জিনিয়াৰিঙৰ বিষয়ে জানিবলৈ পাব মঙ্গলদৈত আমি অসম স্কিল ইউনিভাৰ্চিটি স্থাপন কৰিছো স্কিল এডুকেশ্যন যিটো আজি আমি ইয়াতে পলিটেকনিক আৰু ITI কৰিছো তাক বিশদভাৱে মঙ্গলদৈ স্কিল ইউনিভাৰ্চিটিত আমি ৰেপ্লিকেট কৰিব খুজিছো আৰু এট দা কাটিং এজ লেভেল এই নতুন ব্যৱস্থাটোৰ ওপৰত আমি অসমৰ আটাইকেইখন বিশ্ববিদ্যালয়ৰ লগতে কনকলতা বৰুৱা বিশ্ববিদ্যালয় স্থাপন IIT Indian Institute of Information Technology পলাশবাৰী মিৰ্জা IIM পলাশবাৰীত National Forensic Science University চাংসাৰীত এই ধৰণে আমি আমাৰ শিক্ষা ব্যৱস্থাটোক এটা নতুন দিশৰ সৈতে সন্নিবিষ্ট কৰিবলৈ চেষ্টা কৰিছো ইয়াৰ অৰ্থ কি আমাৰ পৃথিৱীত বৰ্তমানৰ আটাইতকৈ ডাঙৰ শব্দটো হৈছে আৰ্টিফিচিয়েল ইন্টেলিজেন্স কৃত্ৰিম বুদ্ধিমত্তা কৃত্ৰিম বুদ্ধিমত্তাই মানুহৰ বুদ্ধিমত্তাৰ যিটো প্ৰাসংগিকতা তাক বহু পৰিমাণে কমাই দিছে আজি আপোনালোকে অনুভৱ কৰিব পাৰে যে যি কথা মই আগতে মোৰ শিক্ষাগুৰুজনক সুধিবলগীয়া হৈছিল জানিবৰ বাবে বুজিবৰ বাবে
এতিয়া তাক মই ChatGPT আৰু জেমিনিৰ জৰিয়তে মই জানিব পাৰো আমাৰ প্ৰত্যেকটো কৃষিৰ পৰা ফৰেষ্ট কনজাৰভেশ্যনলৈকে আমাৰ জীৱনৰ প্ৰতিটো দিশতে বুদ্ধিমত্তাৰ লগত এতিয়া কৃত্ৰিম বুদ্ধিমত্তা সংযোজিত হৈছে কেইদিনমান আগতে ভাৰতত আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত ডাঙৰ বিশ্বজুৰি সন্মিলন অনুষ্ঠিত হৈছিল আৰু তাত সকলোৱে একমত হৈছিল যে এতিয়া আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্স বা ডেটা সায়েন্স তাক আমি ৰখাব নোৱাৰো কিন্তু তাক আমি মানৱৰ কল্যাণৰ কামত ব্যৱহাৰ কৰিব লাগে অৰ্থাৎ আগতে আমাৰ হস্পিটালত ডক্টৰ সকলে অপাৰেশ্যন কৰিছিলে এতিয়া ৰবটে অপাৰেশ্যন কৰিব ফ্যাক্টৰীত আগতে শ্ৰমিকে কাম কৰিছিলে এতিয়া ৰবটে কাম কৰিব কেইদিনমান আগতে মই যেতিয়া জাপানলৈ গৈছিলো তাতে মোক তেওঁলোকে এটা সেমিকন্ডাক্টৰ ইন্ডাষ্ট্ৰি দেখুৱাবৰ কাৰণে লৈ গৈছিলে বিশাল ইন্ডাষ্ট্ৰি কিমান এৰিয়া তাত আছে ক'ব গ'লে অলমোষ্ট আমাৰ ভাষাত 1000 বিঘা মাটিৰ সেইটো এটা বিশাল উদ্যোগ আছিলে আৰু সেই উদ্যোগটোত প্ৰায় 1 লাখ কোটি টকা বিনিয়োগ হৈছে তাত কিন্তু যেটো ভিতৰত চিপছ প্ৰডিউস হৈ আছে 8-9 জন লৰা ছোৱালীয়ে সুন্দৰভাৱে বহি আছে আৰু বাকি গোটেই কাম ৰবটে কৰি আছে তাত কোনো শ্ৰমিক নাই অৰ্থাৎ পৃথিৱীখনক লাহে লাহে হাতেদি পৰিশ্ৰম কৰা মানুহৰ পৰিৱৰ্তে আমাক টেকনলজি জনা লৰা ছোৱালীৰ প্ৰয়োজন বা সেই দিশত আমি গতি কৰি গৈ আছো আজিৰ পৰা 10 বছৰ পিছত ব্ৰহ্মপুত্ৰৰ ব্ৰিজ বনাবৰ কাৰণে শ্ৰমিক নালাগে ব্ৰিজখন কোনোবা ফ্যাক্টৰীত নিৰ্মাণ হ'ব ৰবটে নিৰ্মাণ কৰিব আৰু ডাঙৰ ডাঙৰ মেচিন আহি ব্ৰিজখন ব্ৰহ্মপুত্ৰত সংস্থাপন কৰিব আজি আমাৰ টেকনলজি এনেকে আগবাঢ়ি গৈছে যে যেতিয়া 4G 5G ই যেতিয়া 10G পাবগৈ বা 9G পাবগৈ গুৱাহাটী মেডিকেলত অপাৰেশ্যন আমেৰিকাৰ পৰা ডক্টৰে কম্পিউটাৰত কমান্ড কৰিব পৰা হ'ব ইয়াতে আমাক সাৰ্জাৰী ডক্টৰৰ প্ৰয়োজনীয়তা নোহোৱা হ'ব ডক্টৰে ঘৰৰ পৰাই ৰাবাটেদি কৰিব পৰা হ'ব আজিও যদি আপোনালোকে GMC লৈকে যায় আপোনালোকে দেখিব যে GMCত আজিও ৰবটিক সাৰ্জাৰী হয় আমেৰিকাৰ পৰা নকৰে কিন্তু ডক্টৰজন 200 মিটাৰ দূৰত এটা কম্পিউটাৰত বহি থাকে তেওঁ কম্পিউটাৰত ক্লিক কৰি থাকে আৰু ৰাবাটটোৱে অপাৰেশ্যন কৰি থাকে এয়া গুৱাহাটী মেডিকেলৰ কথা মই বহুত ডাঙৰ ইনষ্টিটিউচনৰ কথা কোৱা নাই ল্যাবত ফুড গ্ৰো হৈছে মানুহে কৈছে যে সয়েল কন্ডিশন বেয়া হৈছে গতিকে মাটিত নিৰ্মাণ কৰা আমি খাদ্য নাখাও আমি ল্যাবৰেটৰীত খাদ্য নিৰ্মাণ কৰিম কিমান প্ৰটিন লাগিব কিমান ক্যালসিয়াম লাগিব আমি নিজে ঠিক কৰিম অৰ্থাৎ আমি ভবাতকৈও দুৰন্ত গতিত এই পৃথিৱীখন আগবাঢ়ি গৈ আছে আজি যেতিয়া সকলো ছাত্ৰ ছাত্ৰীয়ে ৰাজনীতি বিজ্ঞান অৰ্থনীতি এই সাবজেক্ট বিলাকত যেতিয়া আমি অধ্যয়ন কৰিম আমি ডিগ্ৰী পাম কিন্তু আমি এমপ্লয়েবল হৈ নাথাকিম অৰ্থাৎ মানুহৰ কাৰণে এই সাবজেক্ট বিলাক 20%
আমাক ষ্টুডেণ্ট লাগিব যোনে ফিজিক্স কেমেষ্ট্ৰি মেথছ পলিটিকেল সায়েন্স ইকনমিক্সত অধ্যয়ন কৰিব কোৰ সাবজেক্টত কিন্তু 80% ছাত্ৰ ছাত্ৰীয়ে এটা নতুন পৃথিৱীক সন্মুখীন হ'ব লাগিব যি পৃথিৱী প্ৰযুক্তি বা টেকনলজিৰ ওপৰত ডিপেণ্ডেবল হ'ব অসমে তাৰ এই পৰিৱৰ্তিত পৃথিৱীখনত পিছুৱাই থাকিব আমি খোজা নাই অসমে আজি এই পৰিৱৰ্তিত পৃথিৱীখনৰ লগত একেলগে খোজ কাঢ়িব খুজিছে সেইবাবে আজি আমি ইয়াত যি পলিটেকনিক সমূহত আপোনালোকে যি দেখিলে সৰু ভিডিঅ' কিন্তু ইয়াত আমি গোটেই এডভান্স মেনুফেকচাৰিং টেকনলজি আৰু অট'মেশ্যন মানে কি যে মেচিনে ইয়াত কাম কৰিব এডভান্স টেকনলজি হ'ব আমি মেচিনক নিয়ন্ত্ৰণ কৰিব লাগিব হাতেদি কাম কৰিব নালাগে ইমান বেছি অট'মেশ্যন হৈ আছে আজিকালি আপোনালোকে আমাৰ যদি অসমৰ গেছ ক্ৰেকাৰত যায় নুমলীগড় শোধানাগাৰত যায় সবতে অট'মেশ্যন হৈছে আৰু মানুহে কম্পিউটাৰ পেনেলত 40 জন ল'ৰা ছোৱালীয়ে বহি গোটেই উদ্যোগটো নিয়ন্ত্ৰণ কৰে এই অট'মেশ্যন AI এডভান্স মেনুফেকচাৰিং টেকনলজি ডিজিটেল ডিজাইন এই গোটেইবিলাক আমাৰ ল'ৰা ছোৱালীয়ে যাতে কৰিব পাৰে আজি আমি IIT সমূহত ITI সমূহত আৰু পলিটেকনিক সমূহত টাটা টেকনলজিৰ লগত একেলগে লগ হৈ আমি এটা বহুত এডভান্স লেব আমি নিৰ্মাণ কৰিছো যাতে ইণ্ডাষ্ট্ৰি 4.0 যি নেকি এডভান্স মেনুফেকচাৰিং টেকনলজি আৰু অট'মেশ্যনৰ ওপৰত নিৰ্ভৰ হ'ব AI ডেটা সায়েন্সৰ ওপৰত নিৰ্মাণ হ'ব তাৰ যিখন যুঁজ বা তাৰ যিখন দৌৰ তাত যাতে আমি পিছুৱাই থাকিব নালাগে সমান্তৰালভাৱে আমি মংগলদৈত স্কিল ইউনিভাৰ্চিটিটো এনেকুৱা পাঠ্যক্ৰমবিলাক আনিছো আৰু এতিয়া মই অলপ আগতে কোৱাৰ দৰে অহা বছৰ 50খন স্কুলত আমি টাটা নেলকোৰ লগত একেলগে কাম কৰি আমি বিদ্যালয় পৰ্যায়তে আমাৰ ল'ৰা ছোৱালীৰ মাজত নতুন প্ৰযুক্তিৰ ধ্যান আৰু ধাৰণা দিয়াৰ বাবে আমি প্ৰয়াস কৰিছো ইয়াৰ উপৰিও IIT গুৱাহাটীয়ে এতিয়া ডেটা সায়েন্সৰ ওপৰত কোৰ্স তেওঁলোকে নিৰ্মাণ কৰিছে +2 এডুকেশ্যনত উচ্চতৰ মাধ্যমিকৰ যিটো শিক্ষা তাতেও আমি আৰ্টিফিচিয়েল ইন্টেলিজেন্সৰ ওপৰত আমি পাঠ্যক্ৰম প্ৰস্তুত কৰিছো যাতে আমাৰ ৰাজ্যখন ভাৰতবৰ্ষৰ আন ৰাজ্যতকৈ পিছুৱাই থাকিব নালাগে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক আমি প্ৰশিক্ষণ দিছো যে কেনেকে প্ৰযুক্তিৰ পৃথিৱীখনত আমাৰ ল'ৰা ছোৱালীক আমি লৈ আহিব পাৰো 5 বছৰ আগতে অসম চৰকাৰে এই প্ৰয়াস আৰম্ভ কৰিছিল আজি আমি এটা পৰ্যায়ত এই প্ৰযুক্তি কেন্দ্ৰসমূহ মুকলি কৰাৰ বাবে ইয়াত সমবেত হৈছো মই আটাইকে ধন্যবাদ আৰু অভিনন্দন জনাইছো আমাৰ ৰাজ্যখনৰ ভিতৰতো পৃথিৱী যেনেকে পৰিৱৰ্তন হৈছে ভাৰত যেনেকে পৰিৱৰ্তন হৈছে আমাৰ ৰাজ্যখনতো যোৱা 2-3টা বছৰত আমি পৰিৱৰ্তন দেখা পাইছো জাগিৰোডত সেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ স্থাপনে অসমতো
নৱযুগৰ সূচনা কৰিলে। ইয়াৰ পিছত আমি এতিয়া প্ৰযুক্তি ভিত্তিক উদ্যোগ স্থাপনৰ দিশত দ্ৰুত গতিত আগবাঢ়িম। কেইটামান দিন আগতে গুৱাহাটীৰ বিমানবন্দৰৰ নতুন টাৰ্মিনেল আমি উদ্বোধন কৰিলোঁ। সেই তাৰ লগতেই আমি বয়িং আৰু এয়াৰবাছ ৰিপেয়াৰিং আৰু মেইনটেনেন্স কৰাৰ কাৰণে আমি আৰু এটা তাতে নতুন ইউনিট স্থাপন কৰাৰ দিশত আগবাঢ়িছোঁ, যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে বয়িং বিমান, এয়াৰবাছ বিমান, তেওঁলোক ভাৰতত প্ৰায় 2000 প্লেন চলে, তাৰ ৰিপেয়াৰিং মেইনটেনেন্সৰ কেন্দ্ৰ এটা আমি যাতে অসমত কৰিব পাৰোঁ। অসমত আৰ্মিৰ অজস্ৰ হেলিকপ্টাৰ চলে, বিমান চলে। নগাঁৱৰ মিছাত কেইদিনমান আগতে আমি MRO স্থাপন কৰিছোঁ, হিন্দুস্তান এৰোনটিক্স লিমিটেডে MRO মেইনটেনেন্স এণ্ড ৰিপেয়াৰিং। আমি পৃথিৱীৰ আৰু কেইবাটাও কোম্পানীৰ লগত সংযোজিত হৈ আছোঁ, যাতে মাদাৰবোৰ্ড, চিপছ, ইলেক্ট্ৰনিক মেনুফেকচাৰিং, এক সোলাৰ পেনেল, বিভিন্ন ধৰণৰ উদ্যোগ যাতে আমাৰ ৰাজ্যখনলৈ আহিব পাৰে। এই কথাখিনি মই এই কাৰণে উল্লেখ কৰিছোঁ যে যিকোনো ষ্টুডেণ্টক যেতিয়া আমি ইনস্পায়াৰ কৰোঁ পঢ়িবৰ কাৰণে, পঢ়াটোতকৈও আটাইতকৈ প্ৰয়োজনীয় যে আমি ৰিলেভেণ্ট এডুকেশ্যন দি আছোঁ নে নাই, প্ৰাসংগিক শিক্ষা দি আছোঁ নে নাই। যদি প্ৰাসংগিক শিক্ষা আমি নিদিওঁ, পোষ্ট গ্ৰেজুৱেটলৈকে ষ্টুডেণ্টজনক আমি পঢ়ুৱাম, তাৰ পিছত ষ্টুডেণ্টজনে চাকৰিৰ কাৰণে, কৰ্ম সংস্থাপনৰ কাৰণে তেওঁলোকে নিজৰ সময় অতিবাহিত কৰিব লাগিব। এটা সময়ত তেওঁলোকে ভাবিব যে আমাৰ যিখন ডিগ্ৰী চাৰ্টিফিকেট, তাৰ মূল্য সমাজে আমাক দিয়া নাই। আজিৰ দিনটোত আমি লাহে লাহে অসমৰ শিক্ষা ব্যৱস্থাৰ এক নাটকীয় পৰিৱৰ্তনৰ আমি সূচনা কৰিব খুজিছোঁ, যাতে NEP 2020 লগত সংগতি ৰাখি কোৰ ছাবজেক্ট আৰু ৰিলেভেণ্ট স্কিল এডুকেশ্যনৰ আমি যাতে এটা সামঞ্জস্য নিৰ্মাণ কৰিব পাৰোঁ। দ্বিতীয়তে, প্ৰযুক্তিৰ পৃথিৱীখনলৈ যোৱাৰ আগতেও আমাৰ অসমৰ সমাজ ব্যৱস্থাৰ আজি গুণগত পৰিৱৰ্তন হৈছে। এটা সময়ত চৰকাৰী চাকৰিৰ কাৰণে আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ল'ৰা ছোৱালীয়ে চিন্তা কৰা বাদ দিছিলে। চাওঁতে চাওঁতে অসমৰ পৰা 20 লাখতকৈও বেছি ষ্টুডেণ্ট বা যুৱক আজি কৰ্ণাটক, তামিলনাডু, অন্ধ্ৰপ্ৰদেশত কাম কৰিবৰ কাৰণে গুচি গৈছে। বাট নট এট এ হায়াৰ চেলাৰী, উচ্চ মানদণ্ডৰ কাম কৰিবৰ কাৰণে যোৱা নাই। 12,000, 13,000 টকাৰ দৰমহাৰে তেওঁলোকে আজি বাহিৰত কাম কৰিব গৈছে। কি কাম কৰিব গৈছে? সিকিউৰিটি গাৰ্ডছ। আমাৰ বাবে ভেলু এডিশ্যন নকৰে। আজি আমি দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ মাজতো এটা বিশ্বাসৰ বাতাবৰণ সৃষ্টি কৰিছোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে টকা পইচা ঘোষ নিদিয়াকৈও চৰকাৰী চাকৰি পাব পাৰে। 2021 চনত আমি কৈছিলোঁ যে আমি 1 লাখ ল'ৰা ছোৱালীক চাকৰি দিম, কিন্তু আমি 1 লাখ অতিক্ৰম কৰি আজি পৰ্যন্ত যোৱা 5 বছৰত আমি 1,60,000 ল'ৰা ছোৱালীক আমি চৰকাৰী চাকৰি দিলোঁ।
আমাৰ ৰাজ্যত প্ৰথমবাৰৰ বাবে ঘোষ নিদিয়াকৈ টকা নিদিয়াকৈ চৰকাৰী চাকৰি পাব পাৰে তাৰ আমি এটা বিশ্বাসৰ পৰিৱেশ সৃষ্টি কৰিলোঁ এতিয়া মোক ল'ৰা ছোৱালীয়ে সোধে যে মামা দাদা এডিআৰি 3 কেতিয়া হ'ব অৰ্থাৎ ল'ৰা ছোৱালীৰ মাজত এটা আশাৰ সঞ্চাৰ হৈছে যে আমাৰ শিক্ষাৰ সম্পূৰ্ণ কৰা আৰু সময় হৈছে এতিয়া বাতৰিৰ পৰা বিদায় লোৱাৰ নমস্কাৰ